বহুদিনৰ মূৰত সাৰ পালে ৰূপম দত্তই অথচ ড্ৰাইভাৰ সন্থাৰ মালিকে আৰু বহুত দিনৰ পিছত উভতি আহিছে সামাজিক মাধ্যমত কিয় জানেনে তেওঁ বোলে আজিকালি এইবিলাকৰ পৰা অলপ দূৰৈত থাকে তেওঁ বোলে মানুহবিলাকে এইবিলাকত সোমোৱাটো ভাল নাপায় গুড মৰ্নিং সকলোকে নমস্কাৰ জনাইছো আন এটি নতুন ভিডিঅ'লে আৰু থাম্বনেইলখন দেখি নিশ্চয় আপোনালোকে গম পাইছে তেওঁ উপায় নাপায় আজি বোলে আহিছে বাৰু যি কি নহওক আৰু তেওঁ কথাটো শুনক আসল কথাটো হল কি 4-5 জন মান যে যুৱকক ড্ৰাইভাৰক আপাৰ আসামৰ সাইডে কিবা মাৰপিট কৰিছিল ময়ো পাইছিলো কিন্তু ইমান গুৰুত্ব সহকাৰে লোৱা নাই কাৰণ তেওঁলোকৰ অভিভাৱক আছে আৰু মাৰপিট কৰিছিল তাৰ পিছত তেওঁ উলাই আহিছে এতিয়া এখিনিতে এটা কথা কওঁ সেই কিজন ড্ৰাইভাৰৰ কাৰণে উলাই আহিলে আৰু তাত বোলে তেওঁ কৈছে আপোনালোকক মই ভিডিঅ'টো লগাই দিম চাব তাত কৈছে যে আমাৰ কিবা যদি হেৰি হয় প্ৰবলেম হয় তাত বেলেগ সংগঠনে গৈ পেলাই মাজত সোমাব নালাগে কাৰণ তেওঁ আছে নহয় জানো এতিয়া ঠিক আছে কোনোবা বেলেগ সংগঠন বুলি কৈছে বিল আসিৰ খানাই বোলে তাত বুজা পৰা কৰিছে আৰু হেতু তেহেতে জানিব কি বুজা পৰা কৰিছে কি কৰিছে ৰূপম দত্তৰ মতে তেওঁলোকে জানিব হেতু আমি নাজানো কিন্তু ড্ৰাইভাৰে 4টা চকা যিখন গাড়ী চলায় হেতু ড্ৰাইভাৰ 6টা চকা যিখন গাড়ী চলায় হেতু ড্ৰাইভাৰে সিদিনাখন যে এজন উবেৰ চালকক মাইনী মহন্তই ক্ষমা খুজাইছিলে পুলিচত দিছিল তেতিয়া তুমি ক'ত আছিলা তেতিয়া তুমি দেখা নাছিলা এতিয়া যে তুমি উলাই আহিলা সেই ড্ৰাইভাৰজন তোমাৰ ওচৰতে থাকে তুমিতো বোলে গুৱাহাটীতে থাকা কোৱা শুনিছো তুমি লাইভতে ফালি থাকা তেন্তে হলে তুমি সেই ড্ৰাইভাৰজনৰ হৈ কিয় মাত নামাতিলা তোমাৰ কাৰণে আইনখন কিবা বেলেগ ধৰণৰ নেকি এটা কলা এটা বগা যে কি কাৰণে আইন সকলোৰে ভাবে সমান আসল কথাটো হল তুমি মাইনী মহন্তক ভয় কৰা আৰু ভয় কৰাৰ কাৰণে তাত মাত নামাতিলা তোমাৰটো এটা শব্দও সেই ড্ৰাইভাৰজনৰ হৈ পেলাই মাত মতা নেদেখিলো তেওঁ যিহেতু এজন আৰ্মি ৰিটায়াৰ্ডমেন তেওঁ সন্মান বোলা বস্তুটো নাই নেকি তুমি যে ইমান একেবাৰে মাজতে সৰু ছোৱালী এজনীক লৈ পেলাই যে হৈছইখন লগাইছিলা মাফ খুজাইছিলা সেই ড্ৰাইভাৰজনে যে মাফ খুজিছিলে মাইনী মহন্তক কিয় তোমালোকে ধৰিব কিয় নোৱাৰিলা 6 মাইলৰ কোনখিনি জায়গাত ব্ৰিজৰ তলত মছজিদ আছে কোনখিনি জায়গাত আছে সেই 5টা বজাত যে মাইনী মহন্তক এৰি দিয়া কাৰণে এসি পুহমহীয়া ঠাণ্ডাত এসিৰ কাৰণে সেইখন তৰ্ক বিতৰ্ক হল এৰি দিলে আৰু সেই কথাটোকে লৈ গৈ পেলাই কেছ দিলে তোমালোকে কিয় ইমান যদি তোমালোকৰ মাজত মকা মিলাই আছে তোমালোকৰ ড্ৰাইভাৰ সন্থাৰ মাজত যদি ইমান একদম একত্ৰতা আছে তেন্তে হলে কিয় তোমালোক গুলাই নাহিলা তাৰমানে তুমি কি ৰজাঘৰীয়া মানুহে তেনেকুৱা কাবাক দেখি ৰাধু পাও কাবাক দেখি দুৱাৰ মাৰো তাকে কলে কি হয় বেয়া নহয় জানো আঙুলিয়াই দিলে বেয়া গতিকে ময়ো ভিডিঅ'টো দীঘল কৰি গৈ নাথাকো আৰু এই আমাৰ ড্ৰাইভাৰ সন্থাৰ বাপে অথচ ৰূপম দত্তই কি কলে ভিডিঅ'টো শুনকচোন হাই সকলো ভালে আছে চাগে ন এটা বিশেষ কথাৰ কাৰণে মই ভিডিঅ'টো বনালো আসলতে আজিকালি মই এইবোৰ পৰা দূৰতে থাকো যেহেতু ৰাইজেও বেয়া পায় মই এনেকুৱা ধৰণৰ কামত লাগিলে কিন্তু এইটো ক্ষেত্ৰত মই মনে মনে থকাটো উচিত বুলি মই নাভাবিলো হেতু কাৰণে আপোনালোকে যি কি কয় মই নাজানো তথাপিও মই আহিছো ইয়াত আপোনালোকৰ ওচৰলৈ বিশেষ এটা বিষয় লৈ পেলাই আজি কেইদিনমানৰ আগতে 3 দিনমানৰ আগতে 4 জন মান অসমীয়া ল'ৰাই ড্ৰাইভাৰ গাড়ীত চিমেণ্ট লৈ পেলাই মৰাণৰ খটখটিলৈ গৈছিলে তাত আনলোড কৰিবৰ কাৰণে তাত চিষ্টেমটো এনেকুৱা যি গাড়ী আগত পায় সি আগত খালী হয় যি গাড়ী পিছত পায় পিছত খালী হয় মেচাৰ্ছ জইন বুলি কিবা এটা কোম্পানী ফেক্টৰীত তো ইয়াত কি কৰিলে ল'ৰাকেইটা ৰৈ আছিলে কিন্তু তাৰ পিছত যোৱা গাড়ীবোৰ আগত খালী কৰাৰ কাৰণে এই ল'ৰা 4টাৰ লগত অকণমান তৰ্কাতৰ্কি হৈছিলে তৰ্কাতৰ্কি হওঁতে তাত থকা মেচাৰ্ছ জইনত থকা মানুহখিনিয়ে যিখিনি মানুহে তাত কাম কৰে বৰ বেয়াকৈ মাৰপিট কৰিলে এই ল'ৰাকেইটাক এই ল'ৰাকেইটা আছিলে আপোনাৰ মই নামকেইটা মই লৈছিলোঁ এটা আছে ৰমেন মেছ এই চাচনিৰ তাৰপিছত প্ৰকাশ দাস এই লখিমপুৰ ধেমাজি তাৰপিছত দিনেশ ৰাভা ই জাগিৰোডৰ নেলি বাদল লখিমপুৰ ৰাতুল কছাৰী বৰহুলা আৰু এজন আছে ৰাভা বুলি এইকেইজনক ইমান বেয়াকৈ মাৰপিট কৰিলে তাত থকা মানুহে মাৰোৱাৰী মানুহ আছিলে বিহাৰী মানুহ আছিলে বেংগলী মানুহ আছিলে তেওঁলোকে খুব বেয়াকৈ মাৰপিট কৰিছে আপোনালোকক ক'বলৈও মোৰ বেয়া লাগিছে
সেই ড্ৰাইভাৰকেইজনৰ এজনক গুপ্তাংগত ইমান বেয়াকে ধৰি থৈছিলে, লাষ্টত সি হাততে বেহুচ হৈ গ'ল। সেই বেহুচ হোৱাৰ পিছতে তাক এৰি দিছে। এতিয়া 4জন ল'ৰা হস্পিটেলাইজ হৈ আছে, খুব বেয়াকে দুখ পাইছে। মই ফটো দিছোঁ, আপোনালোকে চাব। ইয়াত ল'ৰাকেইটাৰ ভৰি কাট খাইছে, ডিঙিৰ ওচৰত কাট খাইছে, ৰদেদি মাৰিছে মূৰত, ইমান বিভৎসকে মাৰপিট কৰিছে। মাৰপিট কৰাৰ কাৰণটো এটাই, এই ল'ৰাকেইটাই প্ৰতিবাদ কৰিছিলে যে আমাৰ গাড়ী আগত কিয় খালী নকৰিলে, আমি লাইনত আছোঁ, আমাক লাইন মতে কেলে খালী নকৰিলে। সেই কথাটো লৈ তৰ্কাতৰ্কি হওঁতেই ইমান বেয়াকে মাৰপিট কৰিলে। তাৰপিছত তেওঁলোকে পুলিচ কেছ দিছিলে, গোটেইকেইটা হস্পিটেল গ'ল। পুলিচ কেছ দিওঁতে আমাৰ খুব মৰমৰ সংগঠন, এতিয়া ল'ৰাকেইটাই কোৱা মতে বিলাচী থানা নাম কৰিছে। সেই সংগঠনৰ কেইজনমান যুৱক আহিলে, আহি কি কম্প্ৰমাইজ কৰিলে নাজানো, এওঁলোকক অলপ বুজালে যে তোমালোকে কেছ খেলিলে পইচা যাব, আমুক যাব, তামুক যাব, সেই কোম্পানীয়ে তোমালোকক ট্ৰিটমেণ্টৰ খৰচ দিব, তোমালোকে কেছটো উঠাই লোৱা। এই ল'ৰাকেইটাও হাতত ওচৰতো কোনো নাছিলে, সেইকাৰণে ল'ৰাকেইটাই কেছটো উঠাই ল'লে সেই সংগঠনৰ কথা শুনি পেলাই। যেতিয়া আমি খবৰ পালোঁ, আমি খা খবৰ কৰিলোঁ, যেতিয়া এইটো কথা শুনিছোঁ খুব দুখ পাইছোঁ। কিয়নো 4জনকে নিৰীহ যুৱকক ইমান বেয়াকে মাৰপিট কৰিছে, 6জন ল'ৰাই মাৰ খাইছে, তাৰ 4জনৰ অৱস্থা সংকটজনক। ইমান বেয়াকে মাৰপিট কৰোঁতেও কোনো ছ'চিয়েল মিডিয়াত এই কথাটো নাহিলে। কালি আমাৰ ল'ৰা গৈছিলে তালৈ কেইবাটাও, তাতো একো কৰিব নোৱাৰিলে। এতিয়া মই ভাবিছোঁ মই মনে মনে নাথাকোঁ, আপোনালোকে মোক হয়তো আকৌ গালি পাৰিব, বেয়া বেয়া কথা ক'ব, কিন্তু কাম কৰি জীয়াই আছে, গাড়ী চলাই সেই ল'ৰাকেইটাই পৰিয়াল পোহপাল দি আছে। সেই ল'ৰাকেইটাক এনেকৈ মাৰপিট কৰিব আৰু মৰাণত, সেইটো কোনো পধ্যে গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে মই এটাই বিচাৰিম, যিসকলে তেওঁলোকক মাৰপিট কৰিলে তেওঁলোকে সমজুৱাভাৱে মাফ খোজক। আমি এতিয়ালৈকে কাৰো নাম লোৱা নাই, সমজুৱাভাৱে মাফ খোজক। ল'ৰাকেইটা সম্পূৰ্ণ ট্ৰিটমেণ্টৰ খৰচ কৰক। যিমান দিন বহি থাকে ল'ৰাকেইটাক ঘৰ চলাবৰ কাৰণে যি অৰ্থৰ প্ৰয়োজন হয় সেইটো প্ৰদান কৰক। আমি বেছি কাজিয়ালৈ যাবলৈ বিচৰা নাই। যদিহে তেওঁলোকে একো গুৰুত্ব নিদিয়ে, এটা কথা ঠিক, অনিৰ্দিষ্টকাললৈ সেই কোম্পানীটোলৈ গাড়ী চলাচল বন্ধ হৈ যাব। এইটো একদম দৃঢ়তাৰে কৈছোঁ আৰু একদম চিধা চিধিকে কৈছোঁ। আৰু ইয়াতে মই বিলাচী থানাৰ বিকাশ অসম শৃংখল চলীয়া মোৰ বৰ মৰমৰ ভাইটি, মই বিকাশ অসমৰ লগত কথা পাতিছিলোঁ, তেওঁ গম নাপাওঁ বুলি ক'লে গোটেই কথাটো। তথাপিও আমি আশা কৰিম তেওঁলোকে ইয়াৰ এটা ভাল উত্তৰ দিব বুলি, কিয়নো সেইটো সংগঠন আমাৰ অতি মৰমৰ সংগঠন। আমি কেতিয়াও নিবিচাৰোঁ তেওঁলোকৰ কিবা এটা কথাত বদনাম হওক। আৰু ছেকেণ্ড থিং, আমাৰ ড্ৰাইভাৰৰ যিবোৰ কেছ হয়, এই কেছত বেলেগ সংগঠন নাহিলে আমি ভাল পাওঁ, কিয়নো আমি বৰ কষ্ট কৰি জীয়াই আছোঁ। আমি সদায় কষ্ট কৰি খাই বৈ আছোঁ, পৰিয়াল পোহপাল দি আছোঁ। মই গতিকে খটখটিৰ এই মেছাৰ্ছ জইন নামৰ এই কোম্পানীটোৰ মালিকক মই একদম ভদ্ৰ ভাষাৰে সকীয়াই দিছোঁ, আপোনাৰ তাত যিটো কাম হ'ল খুব বেয়া কাম হ'ল। আমি ইয়াত খাৰু পিন্ধি বহি থকা নাই, আমাক জোকাই নল'ব। ভালে ভালে কাইলৈৰ ভিতৰত যদি আপোনালোকে ভালকৈ উত্তৰ নিদিয়ে, তেনেহ'লে পৰহিলৈ আপোনাৰ তাত অসমৰ সকলো ড্ৰাইভাৰ থিয় হৈ দিব আপোনালোকৰ ফেক্টৰীত। হয়তো তাত জেগাও নহ'ব পাৰে। এই কথাটো মই আপোনাক একদম ডাইৰেক্টলি আপোনাক কৈছোঁ। ইয়াত আপুনি যিয়েই কৰে যিয়েই নকৰে, যেতিয়ালৈকে সেই ল'ৰাকেইটাক উত্তম চিকিৎসা, সিহঁতৰ খৰচ পাতি আৰু আপুনি সমজুৱাভাৱে যদি ক্ষমা নোখোজে, তেনেহ'লে কিন্তু অনাগত দিনত আপোনাৰ তাত তলা লাগি যাব। নিশ্চয় ভিডিঅ'টো চালে নহয়নে? আৰু চাই পেলাই আপোনালোকে নিজে কওকচোন, তেওঁ কৈছে বোলে এইবিলাক কামত মানে গ'লে মানুহে বেয়া পায়। তোমাক যদি মানুহে বেয়া পায়, তুমি দায়িত্বটো এৰি নিদিয়া কেলে, তুমি বেলেগক নিদিয়া কেলে? আজিতো কেব চালকবিলাকৰ এই একদম এয়াৰপৰ্টৰ পৰা আদি কৰি কিমান হাংগামা হৈ আছে, তুমিতো তাত মাত মতা নাই। তোমালোকে তাত কিয় প্ৰতিবাদ নকৰা? তাত দৰকাৰ নাই নহয়নে? কাৰণ হিমন্তই ধৰিব, হয়নে নহয়? গ্ৰুপ আদানী গ্ৰুপ। গতিকে এইখন চালে বেৰে কোবোৱা মানে কথা কৈ মানুহক নিজৰ ভিতৰতে ড্ৰাইভাৰখিনিক আভুৱা ভৰাম কথা কৈ ফাঁকি দি নাথাকিবা, গম পাইছা? গতিকে সকলোকে কৈছোঁ, মোৰ সকলো বন্ধু বান্ধৱীকে কৈছোঁ, আপোনালোকে বেয়া নাপাব, যিটো হয় মই সেইটোহে কথাটো কৈ দিছোঁ। আপোনালোকে নিজে ভাবকচোন কথাটো। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, দীৰ্ঘায়ু কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।